তুমি যদি পূর্বে মুখ সেনাপতি বরণ করিলা হেন তেন্তে কৌরব পক্ষরে পরাজয় নহলে
তুমি মোক মুক্ত মনেৰে সেনাপতি বৰণ কৰা তেন্তে মাত্ৰ 3 দিনৰ ভিতৰত সমস্ত পাণ্ডৱ গণক ঘূৰি আনি তোমাৰ চৰণত অৰ্পণ কৰিম আৰু মই ভীষ্ম দ্ৰোণ নহয় যে পাণ্ডৱৰ লগত মমতা ৰাখি যুদ্ধ কৰিম। আপোনাৰ ইচ্ছাতে মই কৌৰৱৰ সেনাপতি কৰিছোঁ আৰু কৌৰৱৰ সেনাপতি হৈছোঁ যেতিয়া হাতত ঘোৰ ধাৰণ কৰি কুৰুক্ষেত্ৰৰ প্ৰাংগণত কালান্তক মূৰ্তি ধৰি হোম উপস্থিত আৰু যুদ্ধক্ষেত্ৰত শত্ৰু পক্ষৰ যি দুৰ্গতি কৰি তাক আপুনি স্বচক্ষেৰে দেখা যাব চক্ৰধাৰী কৃষ্ণই অৰ্জুনক মোৰ হাতৰ পৰা কি প্ৰকাৰে ৰক্ষা কৰে।